সকলোকে স্বাগতম জনাইছোঁ মই উমৰ ফাৰুক লাৰ্ণ উইথ AGF চেনেলত। চ' আমি আজিৰ ভিডিঅ'ত আলোচনা কৰিম ভইচ চেঞ্জৰ 3 নম্বৰ ভিডিঅ' কেইটামান ৰোল আলোচনা কৰিম আৰু লগতে ইয়াৰ এক্সাম্পল কেইটা আলোচনা কৰিম। আমি অলৰেডি দুটা ভিডিঅ' ইউটিউবত আপলোড দিছোঁৱে ভইচ চেঞ্জৰ, যিসকলে চোৱা নাই সেই দুটা ভিডিঅ' চাই আহিবা, সকলোৱে ধুনীয়াকৈ বুজি পাবা। আৰু সেই দুটা ভিডিঅ' চাই পেলাইহে এইটো ভিডিঅ' চাবা, তেতিয়াহ'লে সুন্দৰকৈ বুজি পাবা। চ' আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ 5 চেঞ্জেছ, তাৰপিছত প্ৰনাউনৰ পৰিৱৰ্তন, তাৰপিছত আকৌ আলোচনা কৰিছিলোঁ আমি বিভাৰ্ব কেনেদৰে বহাব লাগে, উপযুক্ত বিভাৰ্ব। চ' সেইকেইটা আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ, আগৰ ভিডিঅ'কেইটা চাই আহিবা। আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম যদি মেইন ভাৰ্ব ন থাকে তেন্তে কেনেকৈ আমি কি কৰিব লাগিব, প্ৰিপজিশ্যন কি বহাব লাগিব, কেনেকৈ লিখিব লাগিব। আৰু যদি নেগেটিভ চেণ্টেঞ্চ থাকে তেন্তে নেগেটিভ চেণ্টেঞ্চক আমি কেনেদৰে ভইচ চেঞ্জ কৰিম এক্টিভ ভইচৰ পৰা পেছিভ ভইচত। আৰু মেইন ভাৰ্বকেইটা বেলেগ থাকে, যেনে ডিছপ্লিজ, এলাৰ্ম, এষ্টনিছ, ছাৰপ্ৰাইজ, এইকেইটা ভাৰ্ব থাকে, তেন্তে আমি কেনেকৈ চেঞ্জ কৰিম। আশা কৰোঁ আজিৰ ভিডিঅ'টো সকলোৱে বুজি পাবা। চ' সম্পূৰ্ণ চাবা, স্কিপ নকৰি পেলাই। চ' আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ৰোল 2, আৰু এইটো হ'ল ভিডিঅ' নং 3, ভইচৰ 3 নম্বৰ ভিডিঅ'। ৰোল 2 যে এক্টিভ ভইচত যদি মেইন ভাৰ্ব ন থাকে তেন্তে পেছিভ ভইচত বাইৰ সলনি টু ব্যৱহাৰ কৰা হয়। যে বহুত ইম্পৰ্টেণ্ট কথা মনত ৰাখিব লাগিব যে যদি এক্টিভ ভইচত মেইন ভাৰ্বটো ন থাকে তেন্তে আমি যেতিয়া পেছিভ ভইচ কৰিম সেইটো সময়ত কি হ'ব, ন'ৰ থাকিলে বাইৰ সলনি বাই যে লিখোঁ উপযুক্ত প্ৰিপজিশ্যন বাই, সেই বাইৰ সলনি আমি টু ব্যৱহাৰ কৰিব লাগিব। যেনে এক্সাম্পল, I know your father well. ইয়াত I হ'ল ছাবজেক্ট, know হ'ল ভাৰ্ব, your father এইটো হ'ল অবজেক্ট। চ' ইয়াত আমাৰ প্ৰথম কাম আছিলে যে অবজেক্টক ছাবজেক্ট বনোৱা, গতিকে your father আমি লিখিলোঁ your father। তাৰপিছত আমাৰ কাম আছিলে যে উপযুক্ত বিভাৰ্ব লগোৱা, যিহেতু এইটো নো 1 নম্বৰ ৰূপত আছে, প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে, গতিকে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত থাকিলে এম ইজ আৰৰ পৰা যিকোনো এটা হ'ব। গতিকে your father যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে কি হ'ব, ইজ হ'ব, your father ইজ। আৰু নোৰ 3 নম্বৰ হ'ব known, your father is known। তাৰপিছত আমি সাধাৰণতে লিখিছিলোঁ আগতে বাই, কিন্তু এতিয়া যিহেতু মেইন ভাৰ্বটো ন আছে, গতিকে বাই নহৈ পেলাই টু হ'ব, your father is known to। তাৰপিছত আই অবজেক্ট বনালে হ'ব মি, আৰু লাষ্টত ৱেল লাষ্টত বহি যাব, your father is known to me। he knows it, he knows it ইয়াত কি হ'ব, এইটো হ'ল ছাবজেক্ট, এইটো ভাৰ্ব, এইটো হ'ল অবজেক্ট। গতিকে আমাৰ প্ৰথম কাম অবজেক্টক ছাবজেক্ট বনোৱা, অবজেক্টক ছাবজেক্ট বনালোঁ। তাৰপিছত প্ৰেজেণ্ট ইনডিফিনিট টেন্সত থকাৰ কাৰণে এম ইজ আৰৰ পৰা আহিব, আৰু গতিকে ইট যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ, গতিকে ইজ আহিছে, আৰু নোৰ 3 নম্বৰ হ'ব known, টু বহিছে, আৰু ছাবজেক্টক অবজেক্ট বনাইছোঁ, হিক অবজেক্ট বনালে হিম হয়, গতিকে হৈছে ইট ইজ known to him। তাৰপিছত ৰোল 3, যদি এক্টিভ ভইচত ড নট, ডাজ নট থাকে তেন্তে পেছিভ ভইচত বিভাৰ্ব এম নট বা এমন্ট, ইজ নট, ইজন্ট, আৰ নট, আৰ্ণ্ট। আৰু যদি এক্টিভ ভইচত ডিড নট থাকে তেন্তে পেছিভ ভইচত বিভাৰ্ব ৱাজন্ট বা ৱাৰণ্ট বুলি হ'ব। যদি এক্টিভ ভইচত আমি দেখোঁ যে ড নট, ডাজ নট থাকে, নেগেটিভ চেণ্টেঞ্চ থাকে, ড নট বা ডাজ নট থাকে, সেইটো ক্ষেত্ৰত এম নট, ইজ নট, আৰ নট হ'ব। ইয়াক আমি এনেকৈ লিখিব পাৰোঁ। তাৰপিছত যদিহে ডিড নট থাকে তেন্তে ডিড নট থাকিলে ৱাজ নট, নহ'লে ৱায়াৰ নট হ'ব। এক্সাম্পল, I don't know the boy, I don't know the boy। ইয়াত কি হৈছে, I আছে ছাবজেক্ট, নো ভাৰ্ব, দ্য বয় এইটো হ'ল অবজেক্ট, ইয়াত ডোণ্ট আছে, গতিকে এম নট, ইজ নট, আৰ নটৰ পৰা যিকোনো এটা হ'ব। গতিকে আমি প্ৰথম কাম অবজেক্টক ছাবজেক্ট বনালোঁ। তাৰপিছত অবজেক্টটো যিহেতু এইটো ছাবজেক্ট বনোৱাৰ পিছত থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে ইজ নট বহিব। তাৰপিছত নোৰ 3 নম্বৰ নন হ'ব, আৰু প্ৰিপজিশ্যনটো টু হ'ব, আৰু আই অবজেক্ট বনালে হ'ব মি, গতিকে হ'ব দ্য বয় ইজ নট নন টু মি। ইয়াক ইজন্ট বুলি কোৱা হয়, একচুৱেলি ইজ নট বা ইজন্ট লিখিলে একেই কথা। she does not know me, she does not know me। ইয়াত
ডাজ নট আছে গতিকে কি হ'ব এম নট ইজ নট আৰ নটৰ পৰা যিকোনো এটা হ'ব গতিকে আমাৰ প্ৰথম কাম অবজেক্টক ছাবজেক্ট বনোৱা মি আছে অবজেক্ট ইয়াক আমি ছাবজেক্ট বনালে হ'ব আই আৰু আইৰ লগত সদায় কি হয় এম নট হয় গতিকে এম নট বহিছে ন'ৰ 3 নম্বৰ ৰূপ ন'ন হৈছে লগত প্ৰিপজিশ্যন টু বহিছে আৰু সি আছে ইয়াক যদি অবজেক্ট বনাওঁ হাৰ হ'ব গতিকে হাৰ হৈছে হি ডাজন্ট ন' দ্য বয়জ হি ডাজন্ট ন' দ্য বয়জ ইয়াত কি আছে অবজেক্ট এইটো হ'ল ভাৰ্ব এইটো হ'ল ছাবজেক্ট যেহেতু ডাজন্ট আছে গতিকে এইটো ইয়াত এম নট ইজ নট আৰ নটৰ পৰা যিকোনো এটা হ'ব গতিকে আমি প্ৰথম কাম হ'ল অবজেক্টক ছাবজেক্ট বনোৱা গতিকে অবজেক্ট আছে দ্য বয়জ আমি লিখিলোঁ যিহেতু এইটো প্লুৰেল নাম্বাৰ গতিকে কি হ'ব আৰ্ণ্ট হ'ব মানে আৰ নট হ'ব আৰু আৰ নট হ'ব তাৰপিছত ন' 3 নম্বৰ ৰূপ ন'ন হ'ব প্ৰিপজিশ্যন টু বহিব আৰু হি ইয়াক অবজেক্ট ইয়াক যদি আমি অবজেক্ট বনাওঁ হিম হ'ব গতিকে কি হ'ব দ্য বয়জ আৰ্ণ্ট ন'ন টু হিম তাৰপিছতটো হ'ল হি ডিড নট ন' দ্য মেন কি হ'ব দ্য মেন হ'ল অবজেক্ট ইয়াক আমি আনিলোঁ অবজেক্টটো ছাবজেক্ট বনালোঁ তাৰপিছত ডিড নট যিহেতু আছে গতিকে ৱাজ নট নহ'লে ৱাই নট হ'ব গতিকে আমি ৱাজ নট লিখিলোঁ তাৰপিছত মেইন ভাৰ্ব ন' আছে ন'ৰ 3 নম্বৰ ৰূপ ন'ন হ'ব আৰু ন' থকাৰ কাৰণে প্ৰিপজিশ্যন টু হ'ব আৰু ছাবজেক্ট হিক আমি অবজেক্ট বনালে হ'ব হিম গতিকে কি হ'ব দ্য মেন ৱাজন্ট ন'ন টু হিম উই ডিডন্ট ন' দ্য গাৰ্লছ ইয়াত অবজেক্ট হৈছে দ্য গাৰ্লছ গতিকে আমি দ্য গাৰ্লছ আগতে লিখিলোঁ আৰু ইয়াৰ পিছত কি হ'ব যিহেতু এইটো ডিডন্ট আছে মানে ডিড নট আছে গতিকে কি হ'ব ৱাজ নট নহ'লে ৱাই নট হ'ব আৰু যেহেতু বহু বচন আছে গতিকে কি হ'ব ৱাই নট হ'ব আমি ৱাই নট লিখিলোঁ তাৰপিছত ন'ৰ 3 নম্বৰ ৰূপ ন'ন হ'ব প্ৰিপজিশ্যন টু বহিব আৰু উই আছে ইয়াক যদি আমি অবজেক্ট বনাওঁ আছ হ'ব গতিকে কি হ'ব দ্য গাৰ্লছ ৱাই নট ন'ন টু আছ ৰাম ডাজন্ট ডু দ্য ৱাৰ্ক ইয়াত কি হ'ব দ্য ৱাৰ্ক আছে অবজেক্ট আমি অবজেক্টটো ছাবজেক্ট লিখিলোঁ আৰু যেহেতু ডো আছে গতিকে এম নট ইজ নট আৰ নটৰ পৰা যিকোনো এটা হ'ব দ্য ৱাৰ্ক থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ সেইটো কাৰণে কি হ'ব ইজন্ট হ'ব বা ইজ নট হ'ব আৰু তাৰপিছত ড'ৰ 3 নম্বৰ হ'ব ডান হ'ব তাৰপিছত ইয়াততো ন' থাকিলে টু হ'লে হয় যিহেতু ন' নাই তেতিয়াহ'লে কি হ'ব বাই হ'ব দ্য ৱাৰ্ক ইজন্ট ডান বাই ছাবজেক্ট আছে ৰাম অবজেক্ট বনালে ৰামেই হ'ব দ্য ৱাৰ্ক ইজন্ট ডান বাই ৰাম ৰীনা এণ্ড মীনা ডিডন্ট ৰাইট দ্য আনচাৰ্ছ ইয়াত কি হ'ব দ্য আনচাৰ্ছ আছে অবজেক্ট আমি অবজেক্টক ছাবজেক্ট বনালোঁ যিহেতু ডিডন্ট আছিলে মানে ডিড নট আছিলে গতিকে ডিড নট থাকিলে কি হ'ব ৱাজ নট নহ'লে ৱাই নট হ'ব গতিকে আমি কি লিখিলোঁ ৱাই নটটো লিখিলোঁ তাৰপিছত যেহেতু বহু বচন গতিকে ৱাই নট লিখিলোঁ আৰু ভাৰ্ব হৈছে ৰাইটৰ 3 নম্বৰ ৰূপ হ'লে ৰিটেন তাৰপিছত বাই বহিব তাৰপিছত ছাবজেক্ট আছে ৰীনা এণ্ড মীনা অবজেক্ট হিচাপত বহিব ইয়াত কি হৈছে ৰাইট আছে ৰাইটটো আছিলে ৰাইটটো এইটো ন' নহয় গতিকে ন' ভাৰ্ব থাকিলে প্ৰিপজিশ্যন টু বহিলে হয় যিহেতু ৰাইট আছে গতিকে ইয়াত বাই বহিব মানে আমাৰ মনত ৰাখিব লাগিব যে একমাত্ৰ ন' ভাৰ্ব থাকিলে তেতিয়াহে টু বহিব আৰু যদি বাকী সকলো ক্ষেত্ৰতেই বাই ব্যৱহাৰ কৰা হ'ব আৰু কেইটামান ভাৰ্ব আছে 4-5টামান ভাৰ্ব সেই ভাৰ্বকেইটাৰ ক্ষেত্ৰতহে প্ৰিপজিশ্যন এড বহিব তাৰপিছত হ'ল উই ডোণ্ট ইট ৰাইচ ইয়াত কি আছে ৰাইচ আছে অবজেক্ট আমি অবজেক্টক ছাবজেক্ট বনালোঁ ডোণ্ট আছে গতিকে ইজ নট এম নট আৰ নট ইয়াৰ পৰা হ'ব গতিকে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ যিহেতু ৰাইচটো যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে ইজ নট হ'ব ৰাইচ ইজন্ট তাৰপিছত ইটৰ 3 নম্বৰ ৰূপ হ'ল ইটেন ৰাইচ ইজন্ট ইটেন তাৰপিছত বাই বহিব আৰু উই যেতিয়া আমি অবজেক্ট বনাওঁ তেতিয়া আজ বহিব আৰু এইখিনি বুজি পাইছা তাৰপিছত চোৱা ৰোল 3 তাৰপিছত হ'ল ৰোল 4 ৰোল 4টো চোৱা যদি এক্টিভ ভইচত মেইন ভাৰ্বটো ছাৰপ্ৰাইজ ডিছপ্লিজ এলাৰ্ম এষ্টনিছ ইত্যাদি শব্দ থাকে তেন্তে পেছিভ ভইচত বাইৰ সলনি এড ব্যৱহাৰ কৰা হয় ইয়াত মনত ৰাখিবলগীয়া কথা যে আমি আগতে পাইছিলোঁ যে সাধাৰণ অৱস্থাত প্ৰিপজিশ্যন বাই ব্যৱহাৰ কৰা হয় মেইন ভাৰ্ব যদি ন' থাকে তেন্তে টু ব্যৱহাৰ কৰা হয় আৰু যদি মেইন ভাৰ্ব কেইটা থাকে
কি থাকে ছাৰপ্ৰাইজ থাকে, ডিছপ্লিজ থাকে, এলাৰ্ম থাকে, এষ্টনিছ থাকে। সেইটো ক্ষেত্ৰত কি হ'ব, বাই নহৈ পেলাই এড ব্যৱহাৰ কৰা হ'ব। এক্সাম্পল চোৱা, হিজ বিহেভিয়াৰ ছাৰপ্ৰাইজড আছ, হিজ বিহেভিয়াৰ ছাৰপ্ৰাইজড আছ। ইয়াত অবজেক্ট হ'ল আছ অবজেক্ট, ইয়াক আমি যেতিয়া ছাবজেক্ট বনাম হ'ব উই। আৰু যিহেতু ইয়াত ছাৰপ্ৰাইজড আছে, ভাৰ্বৰ 2 নম্বৰ ৰূপত আছে, মানে চিম্পল পাষ্ট টেন্সত আছে, গতিকে ৱাজ বা ৱায়াৰৰ পৰা যিকোনো এটা হ'ব। আৰু উইৰ লগত আমি জানো ৱায়াৰ হয়, গতিকে কি হ'ব উই ৱায়াৰ। আৰু ছাৰপ্ৰাইজত 2 নম্বৰ আৰু 3 নম্বৰ ৰূপ একেই, গতিকে ছাৰপ্ৰাইজ যিটো আছে সেইটোৱে হ'ব 3 নম্বৰ ৰূপ। উই ৱেয়াৰ ছাৰপ্ৰাইজ, ইয়াত বাই নহৈ পেলাই এড হ'ব, ছাৰপ্ৰাইজ থাকিলে এড হয়। উই ৱেয়াৰ ছাৰপ্ৰাইজড এড, তাৰপিছত ছাবজেক্ট আছিলে হিজ বিহেভিয়াৰ বহিব লাষ্টত। দ্য নিউজ এলাৰ্মড আছ, ইয়াত অবজেক্ট আছ, গতিকে ছাবজেক্ট হ'ব উই, আৰু উইৰ লগত ৱেয়াৰ হ'ব, যিহেতু এলাৰ্মড আছে, ভাৰ্বৰ 2 নম্বৰ ৰূপত আছে, উই ৱেয়াৰ। আকৌ ইয়াৰ 2 নম্বৰ 3 নম্বৰ ৰূপ একেই, গতিকে কি হ'ব এলাৰ্মড হ'ব, উই ৱেয়াৰ এলাৰ্মড। তাৰপিছত এলাৰ্ম থাকিলে প্ৰিপজিশ্যন কি হ'ব এড বহিব, আৰু ছাবজেক্ট আছে দ্য নিউজ অবজেক্ট হ'লে দ্য নিউজেই হ'ব। তাৰপিছত চোৱা, ইয়াত আছে কি আই ৱাজ ডিছপ্লিজড এট হিজ মেনাৰ, এইটো পেচিভ ভইচত দিয়া আছে। আমি যেতিয়া এক্টিভ ভইচ লিখিম তেতিয়াহ'লে আমি প্ৰথম ইয়াত পেচিভ ভইচত যিটো অবজেক্ট আছে সেইটোকে আমি ছাবজেক্ট বনাব লাগিব। কি কৰিব লাগিব, হিজ মেনাৰ আমি প্ৰথমে লিখিম, তাৰপিছত ৱাজ আছে, ৱাজ উঠি যাব। যিহেতু ৱাজ আছে, ইয়াৰ দ্বাৰা আমি বুজি পালোঁ যে এইটো চিম্পল পাষ্ট টেন্সত আছে, গতিকে ভাৰ্বৰ 2 নম্বৰ ৰূপ লিখিব লাগিব। আৰু ভাৰ্বৰ 2 নম্বৰ ডিছপ্লিজৰ মানে 2 নম্বৰ 3 নম্বৰ ৰূপ যিহেতু একেই, গতিকে ডিছপ্লিজড যিটো আছে এইটোৱে বহিব। তাৰপিছত ইয়াত ছাবজেক্ট আছিলে আই যেতিয়া আমি মানে অবজেক্ট বনাই দিম তেতিয়া হৈ যাব মি। কি হ'ব হিজ মেনাৰ ডিছপ্লিজড মি। চ' আজিৰ ভিডিঅ'টো এটা ৰিভিজন দি দিওঁ যে আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিলোঁ যে যদিহে মেইন ভাৰ্ব যদি ন থাকে তেন্তে বাইৰ সলনি টু ব্যৱহাৰ কৰিব লাগিব। আৰু যদি মেইন ভাৰ্ব কি থাকে, ডিছপ্লিজ থাকে, ছাৰপ্ৰাইজ থাকে, এলাৰ্ম থাকে, এষ্টনিছ থাকে, সেইটো ক্ষেত্ৰত কি ব্যৱহাৰ কৰা হ'ব, সেইটো ক্ষেত্ৰত প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হ'ব, মানে বাইৰ সলনি এড ব্যৱহাৰ কৰা হ'ব। আৰু যদিহে নেগেটিভ চেণ্টেঞ্চ থাকে সেইটো ক্ষেত্ৰত ড নট, ডাজ নট যদি থাকে তেন্তে কি হ'ব এম নট, ইজ নট, আৰ নট হ'ব বিভাৰ্ব। আৰু যদি ডিড নট থাকে তেন্তে বিভাৰ্ব হ'ব ৱাজ নট নাইবা ৱেয়াৰ নট। আৰু এম নট সদায় আইৰ লগত হয়, ইজ নট থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত হয়, আৰ নট বহুবচনৰ লগত হয়, তাৰপিছত ৱাজ নট হয় আইৰ লগত হয়, তাৰপিছত এক বচনৰ লগত হয়, তাৰপিছত আৰু ৱেয়াৰ নটটো বহুবচনৰ লগত হয়। চ' আশা কৰোঁ গোটেইখিনি বুজি পাইছা ভালকৈ। চ' যদিহে বুজি পাইছা তেন্তে ভিডিঅ'টো লাইক কৰা, শ্বেয়াৰ কৰা, আৰু এই ধৰণৰ ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল ন'টিফিকেশ্যন অল কৰি দিয়া। চ' আজিলৈকে এইখিনি, লগ পাম বেলেগ এটা ভিডিঅ'ত। চ' থেংক ইউ।